আছে চকুতে আকাশ চুবৰে মন হেল্ল' ৰিচা। ঐ শুনচোন, মই যে তহঁতৰ ঘৰত যোৱা কথা কৈছিলোঁ, মোক মা দেউতাই পাৰ্মিশ্যন দিলে জানা। মই অহাকালি গৈ আছোঁ, তই মোক তিনিআলিলৈ নিব আহিবি। অঁ মা, গৈছোঁ। ঐ এতিয়া হ'ব হা, মই ৰাখিছোঁ। মই অহাকালি গৈ আছোঁ, তই মোক নিব আহিবি কিন্তু। ঐ ভালে ভালে আহি পালি? পালোঁ দে। তই একেবাৰে সলনি হৈছে দেই, বহুত দিনৰ মূৰত লগ পালোঁ যে তোক। একেবাৰে স্বৰ্গৰ অপ্সৰাজনী যেন হৈ আহিছ। এতিয়া ইয়াতে লেকচাৰ মাৰি থাকিবি নে ঘৰলৈ লৈ যাবি? ইছ ৰাম, চাচোন মই পাহৰিয়ে গৈছিলোঁ। বল বল বল। চিনেমাই এই ৰাতিপুৱা ক'ৰ পৰা? ঐ তোক কিয় লাগে? নতুন আলহী যেন পাওঁ, চিনাকি কৰাই দিলে ভাল আছিল। তেল মাৰিব নালাগে। চিনেমাই ছোৱালীজনী কিন্তু বেয়া লগা নাই দেই, ধেমালিৰ চলেৰে মই সঁচা কথাই কওঁ। ৰচোন ৰ কি ক? ক'ত যা? এই বজাৰৰ পৰা আহোঁ ৰ। এই তোৰ ভণ্টিৰ লগত যে এজনী ছোৱালী আহিছে, ছোৱালীজনী কোন? তাই আমাৰ ভণ্টিৰ লগত একেলগে পঢ়া, মানে টাউনৰ গাঁও চাবলৈ আহিছে। আচ্ছা, হয় নেকি? সেইটোৱে কথা না? এইটোৱে। দে বাৰু মই যাওঁ দে, মই দেৰিও হৈ ঐ শুনচোন, কালি যেন ল'ৰাজন লগ পালোঁ, কোন হয়? সেইজন আমাৰ দাদাৰ লগৰ হয়। তেওঁ কি কৰে? কি কৰে মানে বি এ পাছ কৰাৰ পিছত চাকৰি নাপাই বৰ্তমান গাঁৱতে খেতি কৰি আছে। ল'ৰাজন ভাল, ঘৰত মাক আৰু সিয়ে। ৰচোন তই এইবিলাক কথা কিয় সুধি আছ? নাই, এনেই মানে কি প্ৰেমত পৰিছ নেকি? এই প্ৰেমে চেমে নপৰিবি দেই, সি বৰ চেনি। চেল্ফি মাৰ। চিনেমাই কিয়ে চেল্ফি উঠাত ব্যস্ত নেকি? তোক কিয় লাগে? নাই এনেই তহঁতক দেখি ভাবিলো তোৰ ফ্ৰেণ্ডৰ লগত চিনাকি হৈ যাওঁ। একো দৰকাৰ নাই। ৰিচা বল যাওঁ আমি ইয়াৰ পৰা। কলিতা দেখোন ক'ৰ পৰা? নাই, এনে তিনিআলি ফালে যাম বুলি ভাবিছিলোঁ। তহঁতৰ ঘৰতে এপাক সোমাই যাওঁ। ভালে কৰিছা, বহু অলপ। নাই মোৰ অলপ আৰ্জেণ্ট আছে, মই যাই থাকোঁ। মোৰো তিনিআলি ফালে যাব ওলাইছোঁ, ব'লা একেলগে ব'লা। হয় নেকি? কলিতা তই অলপ আগবাঢ়ি থাক নেকি, মই গৈ আছোঁ। দে বাৰু। মা এতিয়া হ'ব দিয়া হা, ৰাখিছোঁ। ঐ শুনাচোন, কোৱা। তোমাক লগ পোৱা মোৰ 2 দিন হ'ল, কিন্তু তোমাৰ নামটোৱে জানিব পৰা নাই। মোৰ নাম জনাক, আৰু তোমাৰ? মোৰ নাম ৰিচা। ধুনীয়া নাম। থেংক ইউ। তোমাৰ লগত কথা এটা আছিল। কোৱা। ৰিচা, ৰিচা, তাত কি কৰিছ? তোক মায়ে মাতিছে, জল্দি। গৈছোঁ। এতিয়া হ'ব হা, পিছত কথা পাতিম, মোক খুৰীয়ে মাতিছে।
শুনচোন অঁ কি ক মোক জোনাকৰ নাম্বাৰটো দেচোন কিয় কিয় লাগে তোক কিবা হৈছে নেকি নাই একো হোৱা নাই এনেই এই মোৰ বিচনাতে মোবাইলটো আছে যা লৈ ল'বি হ'ব দে ঐ জোনাক মই ৰিচা তেতিয়া যে তুমি কিবা ক'ম বুলি কৈছিলা কথাটো শুনাই নহ'ল নহয় নাজানো মানে তোমাক দেখাৰ পৰা মোৰ কি হ'ব ধৰিছে মানে তোমাৰ ছবি মোৰ অন্তৰত কেৱল ভাহি থকা হৈছে মানে তুমি কি ক'ব খুজিছা মই বুজা নাই মানে মই তোমাক ভাল পাই পেলাইছোঁ চাগে জোনাক তোমাৰ প্ৰতি এনেকুৱা এটা ফিলিংছ মোৰো আছে কিন্তু তোমাক মই এতিয়াই এনচাৰটো দিব নোৱাৰিম তুমি মোক আজি ক'ব নালাগে তুমি টাইম লৈ লোৱা ঠিক আছে কি চিনেমাই আজি অকলে যে লগৰজনী ক'ত লগৰজনী ঘৰত পিছে তহঁতৰহে কিছুমান কথা শুনি আছো এইখন ল কি খন তহঁতেহে জানিবি মই যাওঁ জোনাক তুমি মোক অহাকালি আহঁতৰ তলত লগ কৰিবাচোন তোমাৰ লগত মোৰ কথা আছে তুমি কেতিয়াবা আহিলা নেকি নাই অলপ আগতে আহি পাইছোঁ বাকী তোমাৰ গাঁওখন ঘূৰি কেনেকুৱা পালা ভালেই গাঁৱৰ মানুহবোৰ বহুত ভাল তুমি মোক কিয় মাতিছিলা এনেই তোমাৰ লগত মোৰ কথা আছিলে কিবা কথা কোৱা জোনাক কোৱা তুমি মোক কিমান ভাল পোৱা মই তোমাক কিমান ভাল পাওঁ নাজানো কিন্তু মোৰ তেজত কেৱল তোমাৰ নাম লিখা আছে মোৰ তেজত তোমাৰ নাম মৰমৰে জুই জ্বলে তোমাক দেখিলে কৰি যাত মেলা পাতে প্ৰেমৰে বৰষুণে মৰমৰে জুই জ্বলে তোমাক দেখিলে কৰি যাত মেলা পাতে গোলাপৰ পাহিবোৰে ভাল পাওঁ তোমাক কিমান দিবলে প্ৰমাণ লাগিলে মৰি যাম বুকু ফালি দেখুৱাম মোৰ তেজত তোমাৰ নাম মোৰ তেজত তোমাৰ নাম মোৰ তেজত তোমাৰ নাম মোৰ তেজত তোমাৰ এতিয়া এনেকৈ চাই থাকিবা নে ঘৰলৈও যাবা ব'লা জোনাক তুমি মোক কেতিয়াও পাহৰি নোযোৱাতো হেট পাগলী ভাল পোৱাত কেতিয়াবা পাহৰি যায় নেকি হ'ব বেছি চেনি দিব নালাগে এতিয়া ব'লা ঘৰলৈ যাওঁ দেৰি হৈছে হাই গাইছ আজিৰ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় উপভোগ কৰিলে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনাৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে হ'লে লাইক কৰিব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকক আমি এনেকৈ সুন্দৰ সুন্দৰ ভিডিঅ' দিম গতিকে আপোনালোকে আমাৰ চেনেলটো চাই থাকিব আৰু আপোনালোকক জনাবলৈ বা সুখী হৈছোঁ যে আমাৰ ইয়াৰে ওচৰত দাদা এজনে পৰিৱেশৰ লগত খাপ খোৱাকৈ এটি সুন্দৰ প্ৰজেক্ট তেখেতে হাতত লৈছে আৰু তেখেতে ক'ৰবাত যদি সাপ ওলায় গতিকে সেই সাপবোৰ তেখেতে গৈ কিনে জংঘলত এৰি দিয়ে বা ক'ৰবাত ফৰেষ্টত এৰি দিয়ে এটি সুন্দৰ তেখেতে কাম হাতত লৈছে গতিকে কাৰোবাৰ ঘৰত বা কাৰোবাৰ ওচৰত যদি সাপ ওলায় গতিকে আমাৰ ডেছক্ৰিপশ্যনত তেখেতৰ লিংক আৰু তেখেতৰ ফোন নাম্বাৰ আহি আছে তাত গৈ আপোনালোকে কণ্টেক্ট কৰিব ধন্যবাদ জয় আই অসম